নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চাওঁতে এটা বছৰ কেনেকৈ গ'ল ধৰিবকৈ নোৱাৰিলোঁ নহয়নে? আজি আমি সকলো ওলাইছোঁ এটা পিকনিক খাবলৈ বুলি। বাহিৰৰ মানুহ কিন্তু কোনো নাই দেই। আমি পৰিয়াল কেইজনমান মিলি ভাবিলোঁ এটা খানা খাওঁ। সেইটো কাৰণে আমি বাহিৰলৈ যোৱা নাই, আমাৰ ঘৰৰ ওচৰতে NSPC মানে গেৰুকামুখতে আমি সকলো মিলি এটা খানা খাওঁ বুলি আহিলোঁ। তাৰে কেইজনমান আকৌ আহিবই নোৱাৰিলে নহয়, মানে আকৌ খানাটো ঘপককৈ আয়োজন কৰা হ'ল। সেইটো কাৰণে দূৰৰ কেইজনী আহিবই নোৱাৰিলে, মানে ওচৰতে আমি যি কেইজন আছিলোঁ পটাপট আহিলোঁ আৰু এইফালে সি পালোহিয়ে। গাড়ীৰ পৰা নামি আকৌ কোনডোখৰ জেগাত খালে ভাল হ'ব সেয়া সকলোখিনি চাই লৈছোঁ সকলো নামি লৈ। ইয়াত দেখিছেনে কিমান মানুহ আৰু বহুত ঠাণ্ডাও, মানে পাহাৰটোৰ ওচৰত আৰু নদীখনৰ ওচৰত আৰু ভিকৈ এজাক বতাহো মাৰি আছে। সেইটো কাৰণে মানে জেগাটো বহুতে বেছি ঠাণ্ডা। এয়া সকলো মিলি ধুনীয়াকৈ চব্জি-তব্জিখিনি ধুনীয়াকৈ কাটি ল'লোঁ। মোৰ ভাগত পৰিলে আকৌ পিঁয়াজখিনি, এয়া দেখিছেনে চকু পানী টুকি টুকি পূৰা পিঁয়াজ কাটাত লাগি আছোঁ। এয়া হৈছে ভাগিন দুটা, সিহঁতেও আহিছে আৰু এইজনী হৈছোঁ মই আৰু এয়া হৈছে মোৰ ডাঙৰ বাই। এয়া দেখিছেনে অকণমান আপোনালোকক পৰিৱেশটো দেখুৱাই দিলোঁ। আমি কোন জেগাত মানে খানা খাবলৈ আহিছোঁ তাৰে অকণমান দেখুৱাই দিলোঁ। কাম বনখিনি কৰি চাহ খালোঁ, চাহ খাই এয়া ধুনীয়াকৈ কমলা কাটি দিলে, সকলো বহি মানে এয়া ধুনীয়াকৈ কমলা খাই ল'লোঁ। আৰু এয়া হৈছে মোৰ ডাঙৰ বা আৰু এয়া এইটো চিনিয়ে পায়ে থাকে, ভণ্টি মানে খুৰাৰ ছোৱালী। আৰু আমাৰ লগত আহিছে এয়া মোৰ সৰু বা আৰু মা, বাবা, পাপা, আমাৰ ঘৰৰ পাপা আৰু আহিছে। আৰু মোৰ ভিডিঅ'বিলাকত প্ৰায় দেখি থাকে নহয়, এয়া হৈছে মোন বাই আৰু এই মোন বাই হৈছে মানে আমি য'লৈ নাযাওঁ আমি দুইজনী প্ৰায় একেলগতে যোৱা হয়। ধুনীয়াকৈ সকলো মিলি কমলা খাই ল'লোঁ। তাৰপিছত বাবাই আকৌ ভাত বনাই আছে আৰু ভিনদেউ ভাত বনাই আছে। সেইটো কাৰণে আমি অকণমান চাওঁ বুলি এয়া ওলাই আহিলোঁ, মানে নদীৰ ওচৰলৈ অকণমান গৈ মেলি ধুনীয়াকৈ পৰিৱেশটো উপভোগ কৰিলোঁ। কিমান যে ধুনীয়া লাগিলে নহয়, আগতেও আহিছোঁ পিছে মই এইখন জেগালৈ। সকলো মিলি গোটেই অকণমান চালোঁ আৰু এয়া দেখিছেনে ইমান মানে ৰ'দ দি আছে যদিও জেগাটো কিবা ধুঁৱলি কুঁৱলীকৈ হৈ আছে, কাৰণ নদীৰ ওচৰত যে আৰু পাহাৰৰ ওচৰতে। এয়া দলঙৰ তলত অকণমান আমি ফুৰিবলৈ বুলি আহিছিলোঁ আৰু বগৰী গছো মানে বহুত আছে আৰু বগৰীও লাগি আছে, কিন্তু পকিবলৈ মানে টাইম হোৱা নাই। তাৰপিছতে আকৌ আমি ফুৰি মেলি অহালে এয়া ভাত পানী ৰেডি হৈ গ'ল। এয়া ধুনীয়াকৈ মিলি সকলোৱে খালোঁ। এইফালে আমি অলপ মানে বেলেগকৈ বহিছোঁ আৰু পাপা, বাবা আৰু মা, ভিনদেউ তেওঁলোক অকণমান বেলেগকৈ বহিছে। এয়া ধুনীয়াকৈ আমি ভাত পানী খাই মেলি আৰু যাব। তাৰপিছতে সকলো বস্তু পাতি সামৰি এয়া আমি ঘৰলৈ বুলি আৰু বাট ল'লোঁ। এয়া দেখিছেনে ওপৰৰ পৰা অকণমান পৰিৱেশটো দেখুৱাই দিছোঁ, কিমান মানুহ দেখিছেনে আৰু তলত যে কিমান গাড়ী আছে আপুনি হিচাপ কৰিব নোৱাৰে। ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব, লাইক কৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।